মই আজি মিছন স্মাইলত আহিছোঁ। ইয়াতে মই এজ এ ক্লেফ্ট অৰ্থডন্টিষ্ট হিচাপে মই কাম কৰোঁ। এইখন হস্পিটেল আপোনাৰ আছে MMC হস্পিটেলত ইউনিট হিচাপে এটা আছে। তো ইয়াতে নৰ্মেলি তালু ফুটা বা উট ফটাবিলাকৰ অপাৰেশ্যনবোৰ কৰা হয়। তো সেইবোৰ অপাৰেশ্যন কৰাৰ পিছত নেক্সট আকৌ অৰ্থডন্টিক ট্ৰিটমেণ্টবোৰ মই কৰোঁ এজ এ ক্লেফ্ট অৰ্থডন্টিষ্ট হিচাপে। তো আমাৰ মাজত আছে আজি শুভম, তেওঁ ত্ৰিপুৰাৰ পৰা আহিছে। তো তেওঁৰ আমি পেৰেণ্টছৰ লগত এবাৰ ইন্ট্ৰডাকশ্যন কৰাই দিম। तो आप लोग कहाँ से आए हैं? त्रिपुरा से आए हैं। ओके ओके, तो आपका ही बेटा सुबह में है। तो इसका कब सर्जरी हुआ था क्लेफ्ट का? 6 महीने में हुआ था। ओके ओके, और जो पहले होता है तालू का कब हुआ था? 9 महीने में हुआ था। ओके ओके, और उसके बाद अभी आप आए हैं इधर। ओके ओके, ठीक है। तो अभी उसको क्या क्या प्रॉब्लम हो रहा है? अभी तो ट्रीटमेंट शुरू हो गया है, लेकिन उसको क्या क्या प्रॉब्लम हो रहा था? खाने पीने में कुछ दिक्कत आ रहा था या दिखने में कुछ ऐसा था? क्या प्रॉब्लम था? बोलिएगा तो थोड़ा। प्रॉब्लम है, खाने में प्रॉब्लम है और देखने में भी प्रॉब्लम है। हाँ, स्कूल में जाते हैं तो सब लोग चिढ़ाते हैं। ठीक है ठीक है ठीक है। तो अभी उसका कितना साल हो गया है? 11 साल हो गया है। ठीक है। তো সেইটো আছিল এওঁলোকৰ পেৰেণ্টছৰ ইন্ট্ৰডাকশ্যন। তেওঁলোক ত্ৰিপুৰাৰ পৰা আহিছে। তো এতিয়া মই দেখাম যে আপোনালোকক কি হৈছে তেওঁৰ প্ৰব্লেমটো। মই অলপ কেমেৰাটো ওচৰলৈ আহি দেখাবলৈ অনুৰোধ জনাম। তো তেওঁৰ হৈছে আপুনি ক'ব গ'লে বাইলেট্ৰেল ক্লেফ্ট লিপ বুলি কোৱা হয়। তো আপোনাৰ এইফালে আপোনাৰ উটটো দুটা ছাইডত ফটা থাকে আৰু পেলেটতো আকৰ বেটা এই পেলেটতো আপোনাৰ দুটা ছাইডত ফটা আছিল, কিন্তু এতিয়া পেলেটৰ চাৰ্জাৰী কৰি দিয়া হৈছে। কিন্তু যিটো আপোনাৰ মেক্সিলা, এইটো মেক্সিলা বুলি কয় আমাৰ ওপৰৰ পাৰি, সেইখিনি বস্তুটো অলপ আগত আহি গৈছে। তো এতিয়া আমি এইটোৰ একো চাৰ্জাৰী বা সেইবোৰ কৰা নাযায় নৰ্মেলি, বাট সেইটোৰ কাৰণে তেওঁৰ দেখাত মানে লুকছটোত বহুতখিনি ইম্পেক্ট কৰিছে। যেনেকৈ তেওঁৰ মাক দেউতাকে কৈছে যে তেওঁ স্কুলত গ'লে অলপ অসুবিধা পায়, কোনোবাই তেওঁক জোকায় বা সেইবোৰ কৰে। প্লাছ তেওঁৰ কি হৈছে, এই জটো যিটো পিছফালৰ এই জটো সেইটো সৰু হৈ গৈছে, বিকজ চাৰ্জাৰী কৰি দিয়া হৈছিল। চাৰ্জাৰী কৰি দিয়া মানে চিলাই কৰি দিয়া হয় এইবোৰ লিপবোৰ আৰু পেলেটবোৰত। তো সেইবোৰ কৰি দিয়াৰ লগে লগে কি হয়, নৰ্মেল যিটো আমাৰ নৰ্মেল গ্ৰ'থ থাকে, এই নৰ্মেল গ্ৰ'থটো আমাৰ হেম্পাৰ হৈ যায় নৰ্মেলি। তো সেই গ্ৰ'থটো আমি আকৌ ৰিগেইন কৰাৰ কাৰণে আমি এই অৰ্থডন্টিক ট্ৰিটমেণ্ট বুলি কোৱা হয়। তো এতিয়া তেওঁৰ মুখত আমি এটা এক্সপানশ্যন স্ক্ৰু লগাইছোঁ, যিটো মই আপোনালোকক ওপৰত দেখাই দিম। স্ক্ৰীনৰ ওপৰত আপোনালোকে পাব যে এক্সপানশ্যন স্ক্ৰুটো কেনেকুৱা হয় আৰু তেওঁৰ মুখৰ যিটো শ্বেপটো কেনেকুৱা হৈ গৈছে। তো মুখৰ যিটো আপাৰ জ বুলি কোৱা হয়, সেইটো আপোনাৰ নৰ্মেলি যদি দেখাব যাওঁ একদম সৰু হৈছে। বাইট কৰক বেটা, বাইট কৰক, চাবাও। হা, তো এইটো বস্তুটো সৰু হৈ গৈছে। তো আমাৰ উদ্দেশ্য হ'ল এতিয়া আমি যে এই বস্তুটো ট্ৰিটমেণ্টটো কৰি এই বস্তুটো আমি বহলাব লাগে, যেনে নৰ্মেল যেনেকৈ বাচ্ছাৰ থাকে সেনেকুৱা যাতে হৈ যায়। আৰু প্লাছ পিছত আমি যেতিয়া তেওঁৰ 16, 17, 18 ইয়াৰ্ছ হৈ যাব, তো তেতিয়া আমি সেই কৰিম, চাৰ্জাৰী কৰা হ'ব, যে প্ৰি মেক্সিলাটো আমি চাৰ্জাৰী কৰা হ'ব। তো এইবোৰ পেচেণ্ট বাইলেট্ৰেলো থাকে, যেনেকৈ এইটো বাইলেট্ৰেল আছিল। তো কিছুমান আপোনালোকৰ ইউনিলেট্ৰেলো থাকে। তো ইউনিলেট্ৰেল হ'লে এটা ছাইডত আপোনালোকৰ থাকিব, মানে ফাটা থাকিব, আৰু বাইলেট্ৰেল হ'লে আপোনাৰ দুটা ছাইডতে আপোনাৰ উটটো ফাটা থাকে। তো এইবোৰ কেছ আপোনাৰ বহুত সংখ্যক নহয়। আপোনাৰ যদি আমি হিচাপ কৰোঁ, এটা বা দুটা এৰাউণ্ড 700খন পেচেণ্টৰ ভিতৰত যেতিয়া জন্ম হয় 700 বা 800টা বাচ্চা, তেতিয়া এটা বা দুটা পেচেণ্টৰে হয় এনেকুৱা ধৰণৰ। তো সেইবোৰ যেতিয়া হৈ যায়, তেতিয়া বহুতখিনি আমাৰ ছ'চাইটিত একচেপ্ট নকৰে এইবোৰ পেচেণ্টক, যে এনেকুৱা হৈ গ'ল, তালু ফুটা আছে, উট ফটা আছে। কিন্তু এইবোৰৰ এতিয়া আজিকালি ট্ৰিটমেণ্ট হয়। আৰু যেনেকৈ আমাৰ এইটো MMC হস্পিটেলত আপোনালোকে যদি আহি যায়, কাৰণ অৰ্থনৈতিক পাৰ্টটো বহুত ক্ষেত্ৰত পেচেণ্টে গম নাপায় যে চাৰ্জাৰীটো হৈ গ'ল। যেনেকৈ তেওঁলোকে কৈছে যে তেওঁলোকৰ 9 মাহত, 6 মাহত আৰু 9 মাহত চাৰ্জাৰীটো হৈ গৈছিল। তাৰপিছত তেওঁলোকে গম পোৱা নাছিল বস্তুটো, যে কি ট্ৰিটমেণ্ট কৰিব লাগে। তো সেইটোৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে নৰ্মেলি আমি অৰ্থনৈতিক এইবোৰ পেচেণ্টত জটো গ্ৰ' কৰাৰ কাৰণে অলমষ্ট 6 ইয়াৰ্ছ মানৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰোঁ। 6 ইয়াৰ্ছ, কেতিয়াবা মই কিছুমান পেচেণ্টক 4-5 বছৰ বয়সতো আৰম্ভ কৰোঁ, টিল এৰাউণ্ড আপোনাৰ 13-14 ইয়াৰ্ছ, গ্ৰ'থটো শেষ নোহোৱালৈকে। কাৰণ এজন মানুহৰ গ্ৰ'থ, বাচ্চা ল'ৰা বা ছোৱালী হওক, এজন 13-14 ইয়াৰ্ছলৈকে গ্ৰ'থ এটা চলি থাকে। তো সেইখিনি সময়ত কি হ'ব, আমাৰ তলৰ যিটো জ থাকিব, তলৰ জটো ঠিকেই গ্ৰ' কৰি থাকিব, বাট ওপৰৰ জটো বিকজ চাৰ্জাৰী হৈ গ'ল, চাৰ্জাৰী হৈ যোৱাৰ কাৰণে জটো গ্ৰ'থটো ষ্টপ হৈ যায়। আৰু যিহেতু চাৰ্জাৰী কৰি দিছে, সেইটো জটো যে গ্ৰ'থটো ষ্টপ হৈ গ'ল, তেতিয়া মানে কি হয়, পেচেণ্টৰ এই জটো, লোৱাৰ জটো অলপ আগলৈ অহা যেন দেখা পায়, যে ওপৰটোতো সোমাই গ'ল, লোৱাৰ জটো আগলৈ হৈ গ'ল। তো সেই বস্তুটো যদি নহয়, সেইটোৰ কাৰণে আমি এই অৰ্থডন্টিক এক্সপানশ্যন প্ৰট'কল আৰু ফেচ মাস্ক থেৰাপি সেইবোৰ আমি সোনকালে ষ্টাৰ্ট কৰি দিব লাগে, যাতে আমি জ গ্ৰ'থটো আমি নিউট্ৰেলাইজ কৰি ৰাখিব পাৰোঁ ওপৰ তলৰটোৰ লগত। আৰু বাকী
এইবোৰত কিছুমান যেনেকৈ তেওঁলোকে কৈছে খোৱা লোৱাতো অসুবিধা পাইছে, যে জ্বৰটো সৰু হোৱাৰ কাৰণে তেওঁলোকে বাচ্ছাই বা ল'ৰাজনে ভালদৰে চুবাব নোৱাৰে, কাৰণ জ্বৰটো এটা আমাৰ নৰ্মেলি চুবাবৰ কাৰণে আমাৰ তলৰ পাৰি আৰু ওপৰৰ পাৰি যিটো দাঁত থাকে সেইটো সোনকালে ধুনীয়াকৈ মিলিব লাগে, যিটো অক্লুজন বুলি কোৱা হয়। কিন্তু এইবোৰ পেচেণ্টৰ যিহেতু আমাৰ ওপৰৰ জ্বৰটো সৰু থাকে, তো সেইটোৰ কাৰণে তেওঁলোকে বাইট কৰাৰ কাৰণে কষ্ট পায়। সেইটো কাৰণেও আমি এটা হিচাপত আমি এক্সপানশ্যনটো কৰোঁ যাতে জ্বৰটোৰো গ্ৰ'থ হৈ যায়, খোৱা লোৱাটো সুবিধা হয়। তো এইটো ট্ৰিটমেণ্টৰ এনেকুৱা নহয় যে অনলি দেখাত তেওঁলোকে ভাল হোৱাৰ কাৰণে কৰি আছে, ফাংচন ৱাইজো খাব ল'বৰ কাৰণেও সুবিধা হ'ব সেইটোৰ কাৰণে। আৰু যদি এই ট্ৰিটমেণ্টটো ছাপ'জ যদি ধৰা হয় যে এই ট্ৰিটমেণ্টটো যদি আমি নকৰোঁ, ছাপ'জ 12 বছৰ 13 বছৰলৈকে, সেই 7 বছৰৰ পৰা বা ইমান দিনলৈকে নকৰোঁ, তেতিয়া কি হ'ব? তেতিয়া মানে কেনেকুৱা হ'ব যে ডিছক্ৰিপেঞ্চিটো যিটো আপোনাৰ যিটো ডিছক্ৰিপেঞ্চি হ'ল, সেই ডিছক্ৰিপেঞ্চিটো বহুতখিনি বাঢ়ি যাব। তো ইন ফিউচাৰ যদি আমি কিবা কৰিবও লাগে, আমি আৰু অৰ্থনৈতিকলি ইমান কৰিব নোৱাৰিম। অৰ্থনৈতিকলি কৰিব যেতিয়া নোৱাৰোঁ, তেতিয়া নেক্সট আহিব চাৰ্জাৰী, আৰু সেইবোৰ জ চাৰ্জাৰী হ'ব। মানে আপোনাৰ জটো কাটিকে আপোনাৰ আগত লৈ অহা হ'ব, তেতিয়া এক্সপানশ্যন কৰা হ'ব। কাৰণ 13-14 ইয়াৰ্ছত বোনটো আমাৰ মেচিয়ৰ হৈ যায়। যিহেতু এতিয়া বাচ্ছা আছে, তেওঁ এৰাউণ্ড 10-11-12 ইয়াৰ্ছত আছে, সেইবোৰ ষ্ট্ৰাকচাৰবোৰ এতিয়াও আমাৰ অষ্টিফাইড হোৱা নাই, মানে টান হৈ যোৱা নাই। তো সেইটোৰ কাৰণে আমি যদি এক্সপানশ্যনো কৰোঁ, বহলাও, সেই বস্তুটো ধুনীয়াকৈ বহলি যাব, বস্তু ধুনীয়াকৈ এক্সপানশ্যন হ'ব। কিন্তু এটা যদি পেচেণ্ট আমাৰ তাতে 16 বছৰ 17 বছৰ বা 18 বছৰত আহিছে, তেতিয়া এইবোৰ কৰা অসুবিধা। তেতিয়া নেক্সট অপশ্যনটো আমাৰ চাৰ্জাৰীয়ে থাকে। সেইটো আপোনাৰ জ চাৰ্জাৰী, সেইটো জাষ্ট তালু ফুটা বা লিক ফুটাৰ নিচিনা নহয় যে জাষ্ট ক্ল'জ কৰি দিলে, সেইটো কমপ্লিটলি জ চাৰ্জাৰী। ইটছ এ কমপ্লেক্স প্ৰচিডিউৰ, পেচেণ্টৰ কাৰণে খৰচো বেছি, আৰু সেইটো আমাৰ হস্পিটেলত বৰ্তমান এভেইলেবল নাই সেই চাৰ্জাৰীটো এতিয়া বৰ্তমান। এতিয়া আমাৰ ইয়াতে হস্পিটেলত যিখিনি আছে সেইখিনি আমি আপোনাৰ তালু ফুটা বা লিপ তাৰ সেইখিনি চাৰ্জাৰীলৈকে লিমিটেশ্যন আছে, আৰু বাকী অৰ্থনৈতিক পাৰ্টখিনি কৰা যায়, চ' ডেট আমি ইন ফিউচাৰ যাতে এটা চাৰ্জাৰী প্ৰিভেণ্ট কৰি দিব পাৰোঁ। আৰু কেতিয়াবা হয়তো ডিছক্ৰিপেঞ্চিটো যদি বহুত বেছি থাকে, তেতিয়া হয়তো নোৱাৰিবও পাৰোঁ, বাট টিল ছাপ'জ এটা পেচেণ্ট যদি 100% আহিছে, আমি 70 to 80% আমি উইথ দ্য অৰ্থনৈতিক এক্সপানশ্যন এণ্ড প্ৰটেকশ্যনেৰে ঠিক কৰিব পাৰোঁ। তো এইবোৰে আছিল ক্লেফ্ট লিপ এণ্ড পেলেটৰ মই যিবোৰ কাম কৰোঁ হস্পিটেলত, সেইটো আপোনালোকক মই দেখাব খুজিছিলোঁ। সিমানখিনি আছিল ৰাইট। ঠিক আছে, থেংক ইউ।